হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো অসমবাসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম ছাগলী ফাৰ্মৰ বিষয়ে। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়াই কথাখিনি বুজি পাব। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে যদি ছাগলী ফাৰ্ম কৰি আছে বা ছাগলী পুহি আছে, তেনেহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। চৰকাৰে এটা খুব ভাল সিদ্ধান্ত লৈছে যে যিসকল লোকে ছাগলী পুহি জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকক চৰকাৰে 10ৰ পৰা 1 লাখ টকালৈকে দিব। আৰু তাত তেওঁলোকে যিকোনো বেংকতে নিৰ্দিষ্ট কেইটামান বেংক আছে, তো সেই বেংককেইটাত তেওঁলোকে এপ্লাই কৰি সেই পইচাটো লাভ কৰিব পাৰিব আৰু তাত তেওঁলোকে পাৰ্চেণ্টেজ ৱাইজ ছাবচিডি লাভ কৰিব। তো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক এই সকলোখিনি কথা দেখুৱাম আৰু সকলোখিনি কথা কৈ যাম। আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, কিয়নো স্কিপ কৰি চালে আপোনালোকে কথাখিনি বুজি নাপাব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যদি ছাগলী পুহিছে বা আপোনালোকে যদি ছাগলী পুহিম বুলি ভাবি আছে, তো আপোনালোকে ফাৰ্ম কৰিব পাৰে। তেতিয়া আপোনালোকে যিকোনো এটা কোম্পানীৰ আণ্ডাৰত, ইয়াত থকাৰ মতে যিকোনো এটা কোম্পানীৰ আণ্ডাৰত আপোনালোকে ছাগলী লৈ ছাগলী পোহপাল দি আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰে। আপোনালোকলৈ এখন খুব ভাল স্কিম আহিছে। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। প্ৰিয় বন্ধুসকল, আহক আমি ভিডিঅ'টো চাই লওঁ। প্ৰিয় বন্ধুসকল, চৰকাৰে আপোনালোকক ছাগলী ফাৰ্মৰ বাবে যিখিনি নীতি নিয়ম নিৰ্দেশনা বান্ধি দিছে, সেই সকলোখিনি আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ। ইয়াতে নিশ্চয় দেখা পাইছে পেজটোত যে পাৰ্পছ অফ গড ফাৰ্মিং লোন, এইটো এটা লোন হয় আৰু খুব কম ইণ্টাৰেষ্টৰ এটা লোন হয়। যদি আপোনালোকে ছাগলীৰ ফাৰ্ম কৰি আছে, তেনেহ'লে আপোনালোকে 10,000ৰ পৰা, মই আগতে কৈছোঁৱেই, 10,000ৰ পৰা 1 লাখ টকালৈকে পাব। আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ইয়াতে নিৰ্দিষ্ট কেইটামান বেংক দিয়া আছে, সেই বেংককেইটাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ বাবে আপোনালোকক কেইটামান নথি পত্ৰ লাগিব। প্ৰথমে মই আপোনালোকক কি ডকুমেণ্ট লাগিব সেই বস্তুকেইটা দেখাই লওঁ, তাৰপিছত মই আঁচনিখনৰ বিষয়ে আপোনালোকক কৈ আছোঁ। তো প্ৰিয় বন্ধুসকল, আপোনালোকৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকতে আপোনালোকে লোনটো এপ্লাই কৰিব পাৰিব, আৰু ইয়াৰ ইণ্টাৰেষ্টটো একেবাৰে কম হয়। তো প্ৰিয় বন্ধুসকল, ডকুমেণ্ট ৰিকুৱাৰ্ড দেখিছেনে আপোনালোকে? ডিউলি ফিল্ড এপ্লিকেশ্যন ফৰ্ম উইথ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আপোনালোকৰ ফৰ্মখনৰ সৈতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, তাকো ৰিচেণ্ট মৰা হ'ব লাগিব। 2 নম্বৰ অপশ্যন দিয়া আছে এপ্লিকেণ্ট KYC ডকুমেণ্টছ চাৰ্চ আইডেণ্টিটি এজ এন এড্ৰেছ প্ৰুফ। KYC ডিটেইলছৰ KYC ডকুমেণ্টছটো কি হ'ব, আপোনাৰ আইডেণ্টিটি প্ৰুফটো কি হ'ব লাগিব, বয়স লিখা থাকিব লাগিব আৰু এড্ৰেছটো লিখা থাকিব লাগিব, লাইক আধাৰ কাৰ্ড। আপোনালোকে আধাৰ কাৰ্ডটো ইউজ কৰিব পাৰিব। তাৰ তলত দিয়াই আছে, আপোনালোকে দেখিছেনে, এপ্লিকেণ্টছ আধাৰ কাৰ্ড, এপ্লিকেণ্টৰ আধাৰ কাৰ্ড লাগিব। এপ্লিকেণ্টছ BPL কাৰ্ড ইজ এভেইলেবল। যদিহে তেওঁলোকৰ BPL কাৰ্ড আছে তেতিয়াহে বিচাৰিছে, যদি নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব। যদি আছে তেতিয়া দিবলৈ কৈছে, এইটো কোনো মেণ্ডেটৰী নহয়। তাৰপিছত কৈছে যে কাষ্ট চাৰ্টিফিকেট ইটছ বিলং টু ST SC অৰ OBC কেটেগৰী। তো কাষ্ট চাৰ্টিফিকেটটো মেণ্ডেটৰী, জেনেৰেল কাষ্টৰ সকলক নালাগে, কিন্তু জেনেৰেল কাষ্টটো এপ্লাই কৰিব পাৰিব। আৰু কাষ্ট ৱাইজ এই প্ৰিফাৰেঞ্চটো পাব। যদি EWS আছে জেনেৰেলত, তেওঁলোকৰ কাৰণে খুবেই সুবিধা। আৰু কাষ্ট চাৰ্টিফিকেট বাকী ST SC আৰু OBC কাষ্টৰ কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰপিছত লাগিব ইনকম প্ৰুফ এলং উইথ দ্য লাষ্ট 6 months বেংক ষ্টেটমেণ্ট। তো আপোনালোকে যে ইনকম কৰিছে ছাগলী ফাৰ্মৰ যোগেদি, আপোনালোকৰ সেই ইনকমৰ 6 মাহৰ যিটো বেংক ষ্টেটমেণ্ট, আজিকালি আপোনালোকে ফোনপে গুগল পে চলাই যিহেতু, তাতে আপোনালোকে উলিয়াব পাৰে। তো আপোনালোকে বেংকত পাছবুকখন এণ্ট্ৰি কৰিলেও গম পাব, 6 মাহৰ আপোনালোকৰ ষ্টেটমেণ্টটো আপোনালোকে উলিয়াই ল'ব লাগিব। তাৰপিছত দিয়া আছে বিজনেছ এষ্টাব্লিছমেণ্ট প্ৰুফ। তো এইটো আটাইতকৈ ডাঙৰ কথা। তো আপোনালোকে বিজনেছ এষ্টাব্লিছমেণ্ট, কেতিয়াৰ পৰা আপোনালোকে ব্যৱসায়টো কৰিছে তাৰ বাবে এখন প্ৰপত্ৰ লাগিব। তাৰ বাবে আপোনালোকে এনিমেল হাজবেণ্ডেৰীৰ পৰা এখন চাৰ্টিফিকেট আনিলেও হ'ব। যদি আপোনালোকৰ উদ্যম চাৰ্টিফিকেট আছে, উদ্যম চাৰ্টিফিকেট দিলেও হ'ব। যদি আপোনালোকৰ ট্ৰেড লাইচেঞ্চ আছে, ট্ৰেড লাইচেঞ্চ দিলেও হ'ব। তাৰপিছত দিছে ডমিচাইল চাৰ্টিফিকেট এণ্ড অৰিজিনেল লেণ্ড ৰেজিষ্ট্ৰি পেপাৰ। তো ডমিচাইল চাৰ্টিফিকেট আপোনালোকৰ যিডোখৰত আপোনালোক আছে সেই জেগাডোখৰৰ চাৰ্টিফিকেট লাগিব, তাৰমানে প্ৰুফ অফ ৰেচিডেঞ্চ। তাৰপিছত আৰু অৰিজিনেল লেণ্ড ৰেজিষ্ট্ৰি পেপাৰ্ছ, আপোনালোকে যে সেই মাটিডোখৰ যে আপোনাৰ নিজৰ হয়, আপুনি যোনডোখৰ জেগাত ফাৰ্ম কৰিছে সেই জেগাডোখৰ যে আপোনাৰ প্ৰপাৰ হয়, তাৰ সেই মাটিডোখৰ আপোনালোকক খাজনা ৰচিদটোৰ পৰা এটা জামাবন্দী কপি আপোনালোকে
উলিয়াই ল'ব লাগিব। তাৰপিছত দিয়া আছে চাওক এনি আদাৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড বাই দ্য লেণ্ডাৰ। তো আৰু আপোনালোকৰ যদি কিবা ডকুমেণ্টছ আছে পান কাৰ্ড, ভোটাৰ কাৰ্ড, এনেকুৱা ধৰণৰ ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিব পাৰে। ইয়াতকৈ আৰু বেলেগ ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন নহয়। আৰু আপোনালোকে ইয়াৰ বাবে খুব সহজ পদ্ধতিৰে কৰিবলৈ হ'লে আপোনালোকে উইথড্ৰাম চাৰ্টিফিকেটখন উলিয়াই ল'ব লাগিব। আপোনালোকৰ নিজৰ যিখন ফাৰ্ম আছে সেই ফাৰ্মখনৰ জৰিয়তে বা নিজৰ পোহা ছাগলীখিনিতো কিছুমানৰ ফাৰ্ম নাথাকে, কিছুমানৰ ধৰক ছাগলী গঁৰাল দি পেলাই এনেকৈ পোহে, তো তেওঁলোকেও এপ্লাই কৰিব পাৰিব, কোনো কথা নাই। খালি তেওঁলোকে উইথড্ৰাম চাৰ্টিফিকেটখন ফাৰ্ষ্টতে বনাই ল'ব লাগিব। তাৰপিছত এতিয়া মই আপোনালোকক কোন কোন বেংকৰ পৰা আপোনালোকে কিমান কিমান টকাৰ লোন পাব মই সেইটো আপোনালোকক দেখাইছোঁ, কিমান টকাৰ, আৰু ইয়াতে আপোনালোকৰ ছাবচিডি আছে। তো এই ছাবচিডিটো আপোনালোকে কেনেধৰণে কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব, মই এই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। তো ডেছক্ৰিপশ্যনত ক্লিক কৰি লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব আৰু চাব পাৰিব। মই আপোনালোকক কৈয়ে দিছোঁ যে এই লোনটো আপোনালোকে ইয়াত নিৰ্দিষ্ট কেইটামান বেংক আছে যে আপোনালোকে, আৰু ইয়াতে কিছুমান কোম্পানী আছে যিখিনি কিছুমান ধৰক আপোনাৰ ছাগলী পোহাৰ বাবে কিছুমান কোম্পানীয়ে ৰিলিজ কৰি দিছে, সেই কোম্পানীৰ আণ্ডাৰটো আপোনালোকে কৰিব পাৰে, নহ'লে বা আপোনালোকে নিজাববীয়াকৈ কৰিব পাৰে। প্ৰথমতে দিয়া আছে গড ফাৰ্মিং লোনছ ফ্ৰম SBI। তো আপোনালোকৰ যদি SBI পাছবুক আছে SBI পৰা ল'ব পাৰিব। তাৰপিছত 2 নম্বৰটো দিয়া আছে নাবাৰ্ড গড ফাৰ্মিং, তো তাৰ আণ্ডাৰটো আপোনালোকে ল'ব পাৰিব। তাৰপিছত দিয়া আছে কানাড়া বেংক। কানাড়া বেংকত যদি কাৰোবাৰ একাউণ্ট আছে কানাড়া বেংকৰ পৰা ল'ব পাৰিব। তাৰপিছত IDBI বেংকত যদি কাৰোবাৰ একাউণ্ট আছে তো IDBI বেংকৰ পৰা ল'ব পাৰিব। আৰু মুদ্ৰা লোন যদি কোনোবাই আগতে এপ্লাই কৰি থৈছে, মুদ্ৰা লোনটো আপুনি পাঞ্জাৱতো পাৰে, পাঞ্জাৱ নেশ্যনেল বেংকতো পাৰে, SBIতো পাৰে, সকলোতে পাৰে মুদ্ৰা লোনটো ল'ব। যদি মুদ্ৰা লোন আপোনালোকৰ কাৰোবাৰ লোৱা আছে তেতিয়াহ'লে আপোনালোকে 100% আপোনালোকৰ এই লোনটো এইটো পাব। আৰু ইয়াতে আপোনালোকৰ পেজটোতে আপোনালোকে পাবই, পেজটোতে আপোনালোকে কিমান % ছাবচিডি পাব আৰু কিমান টকাৰ ছাবচিডি আছে সকলোখিনি কথা গম পাব, সকলোখিনি কথা ধৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু